আচলতে যোৱাকালি সংঘটিত হৈ যোৱা যিটো ঘটনা এই ঘটনাটোৱে নতুন নহয়। আচলতে অইল ইণ্ডিয়া লিমিটেডে ইয়াত প্ৰায় ৮০ দশকত ইয়াৰ অইল ইণ্ডিয়া লিমিটেড স্থাপিত কৰিছিলে। সেই তেতিয়াৰ সংস্থাপিত পাইপবিলাকো তেওঁলোকে ব্যৱহাৰ কৰি আছে, যাৰ ফলত বছৰটো ৪-৫ বাৰকৈ এনেকৈ ধৰণৰ পাইপ বিস্ফোৰণ হয়। বিভিন্ন সময়ত জনসাধাৰণৰ ক্ষতিসাধন হৈ আহিছে। আৰু এতিয়া আপোনালোকে দেখিছে যে আমি যেতিয়া জনসাধাৰণে ইয়াত কৈছে যে আপোনালোকে পুৰণি পাইপ কিয় ব্যৱহাৰ কৰিছে, অইল ইণ্ডিয়া লিমিটেড কৰ্তৃপক্ষই কৈছে যে কি আমি এইটো আচলতে তাৰ কাৰণে আমি নতুন লাইন বনালোঁ, এই পুৰণা লাইনটো অলৰেডি বন্ধ হৈ আছে, গতিকে বন্ধ হোৱা পাইপৰ তেলখিনি ওলাই গৈছে। যেতিয়া ৰাইজে বিষয়টো উত্থাপন কৰাৰ লগে লগে দুইফালৰ পৰা যেতিয়া বন্ধ কৰি দিলে, বন্ধ হৈ যোৱাৰ পিছত তেলৰ যিটো গতি, যিটো 40-ৰ পৰা 60 কিলোমিটাৰ দূৰত্বলৈকে যিটো তেল উফৰি পৰিছিলে, ফোন কৰাৰ লগে লগে বন্ধ হ'ল। যদি বন্ধ কৰিব পাৰিলে তেতিয়াহ'লে যদি ব্লক পাইপ হয়, তেওঁলোকে যদি অব্যৱহৃত পাইপ হয়, তেন্তে বন্ধ কৰাৰ লগে লগে তেলৰ গতিবেগটো কেনেকৈ বন্ধ হ'ল? গতিকে এইটো এটা সন্দেহজনক কথা। গতিকে আমি ইয়াৰ ওপৰত এটা উচিত তদন্ত হ'ব লাগিব। আৰু দ্বিতীয় কথা যে এই অইল ইণ্ডিয়া লিমিটেডে তেওঁলোকে সৰবৰাহ কৰিছে, ঠিকেই কৰি আছে, কিন্তু ইয়াত অইল অধ্যুষিত এলেকাৰ মানুহে ইয়াত এই মানুহখিনিয়ে অইলৰ পৰা কোনো ধৰণৰ লাভান্বিত হোৱাই নাই। তেওঁলোকে নিজৰ ভৰিৰে থিয় দি তেওঁলোকে আজিৰ তাৰিখত জীৱন জীৱিকা কৰি আছে, য'ত অইল ইণ্ডিয়াৰ এই ৰাস্তাটোৰ বা এই পাইপখিনি সমীপত থকা তেওঁলোকে পথাৰৰ পৰা আৰম্ভ কৰি পুখুৰী খান্দি তেওঁলোকে মাছ পালন কৰি তেওঁলোকে আজি জীৱনটো প্ৰতিপালন কৰা তেওঁলোকে চিন্তা চৰ্চা কৰিছে। আৰু এই যিবোৰ বছৰ ধৰি প্ৰতিপালন কৰি অহা এই পুখুৰীবিলাক তেওঁলোকে তেল ভৰাই তেওঁলোকে লাখ টকা ইয়াত ক্ষতিসাধন কৰিছে। গতিকে এই ক্ষেত্ৰত এটা উচিত তদন্ত হ'ব লাগিব। তেওঁলোকে অইল ইণ্ডিয়া লিমিটেডৰ চৰজমিন তদন্ত কৰক। ইয়াত জীৱ জন্তু অনিষ্ট হৈছে, পৰিয়ালৰ যিটো সপোন, সেই সপোনটো চাৰখাৰ হৈছে। চাৰখাৰ সপোনবিলাক তেওঁলোকে উচিত ক্ষতিপূৰণ দিব লাগিব, এইটো আমাৰ দাবী, আমি ৰাইজৰ দাবী। আৰু তৃতীয় কথা, এই যে অইল ইণ্ডিয়া লিমিটেডৰ এই চাৰিওকাষে আজিৰ তাৰিখত অইল ইণ্ডিয়া লিমিটেডে অতি কৌশলগতভাৱে এই অইল ইণ্ডিয়া লিমিটেডক সুৰক্ষা দিয়াৰ নামত, অইল ইণ্ডিয়া লিমিটেডক প্ৰটেকশ্যন দিয়াৰ নামত ইয়াত অইল অধ্যুষিত এলেকাৰ নিবনুৱাসকলক তেওঁলোকে নিৰাপত্তাৰ দায়িত্ব দি ৰাখিছে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যজনক কথা, অতি কৌশলগতভাৱে এই অইল ইণ্ডিয়াৰ কোটি কোটি টকাৰ সম্পত্তি এই অইল অধ্যুষিত এলেকাৰ নিবনুৱাসকলক VDPৰ নাম দি, যাক আমি গাঁও ৰক্ষী বাহিনী বুলি কওঁ, VDPৰ নাম দি 100 টকাৰ বিনিময়ত তেওঁলোকে 24 ঘণ্টা ডিউটি কৰাৰ তেওঁলোকে এটা ষড়যন্ত্ৰ কৰি আহিছে। গতিকে যেতিয়া ইয়াত পাইপ ফুটিলে তেতিয়া লগে লগে এই তেওঁলোকে নিৰাপত্তাৰ কৰ্মত থকা কৰ্মীসকলক তেওঁলোকে অইল ইণ্ডিয়া লিমিটেড জগৰীয়া কৰিছে। গতিকে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগিব, কি যুক্তিত তেওঁলোকে 100 টকা দি কিনে অইলৰ সম্পত্তি সুৰক্ষাৰ কাৰণে তেওঁলোকে নিয়োজিত কৰি ৰাখিছে, এইটো এটা তদন্ত হওক। আৰু আমি কৈছোঁ যে ইয়াৰ নিবনুৱাসকলৰ নিৰাপত্তা কৰ্মীসকলৰ উচিত মৰ্যাদা দিয়ক। আৰু তেওঁলোকে VDP নামতে যে 100 টকাত খটুৱাই থাকিব, এইটো মানৱীয়তাৰ পৰা এটা মানৱতাৰ অধিকাৰ উল্লংঘন কৰা আছে। উল্লংঘনটো অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি দাবী জনালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।